শুনকচোন, জয়ন্ত শইকীয়াৰ ঘৰ এইটোৱে নেকি বাৰু? হয় হয়, ময়ে জয়ন্ত শইকীয়া আৰু এইটো মোৰেই ঘৰ। কওকচোন, আপোনাৰ কিবা কাম আছিল নেকি? আৰে খুৰা, আপুনি মোক আপুনি বুলি কিয় কৈছে? আপুনি মোৰ দেউতাৰ বয়সৰে হ'ব। আপুনি মোক তুমি বুলিয়ে মাতিব। অৱশ্যে সেইটো তুমি ঠিকেই কৈছা ডেকা ল'ৰা। মোৰো ছোৱালী এজনী আছে নহয়, তুমি তাইৰ বয়সৰে হ'বা চাগে। পিছে কোৱাচোন, কি সকামত বা আহিলা? খুৰা, মই আপোনালোকৰ গাঁৱৰে স্কুলখনত নতুনকৈ শিক্ষক হিচাপে জইন কৰিছোঁ। ঘৰৰ পৰা অহা যোৱা কৰিব নোৱাৰি, বহুত দূৰ হয়। সেইকাৰণে ভাবিছোঁ ইয়াতে ক'ৰবাত থাকি ল'ব পাৰিলে ভাল আছিল। সেইকাৰণে আজি ৰাতিপুৱাৰে পৰা গোটেই গাঁওখনতে ঘৰ বিচাৰি আছোঁ, কিন্তু পোৱাহে নাই। বাটতে আকৌ মানুহ এজনে মোক আপোনাৰ কথা ক'লে। আপোনালোকৰ ঘৰত বোলে মানুহ মাত্ৰ দুজনেই, কিন্তু ৰুম কেইবাটাও আছে। সেইকাৰণে খুৰা, ভাড়াৰ ৰুম এটা বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। সেইটো কথা। ৰুম অৱশ্যে আমাৰ কেইবাটাও আছে, এনেই পৰি আছে, কিন্তু আজিলৈকে মই এনেকৈ ভাড়াত দিয়া নাই। আৰু গাঁৱত অৱশ্যে তেনেকৈ ভাড়াঘৰ নচলেও, তথাপি মাজে মাজে দুই এজন আহে, কিন্তু মই নিদিওঁহে। জানাই নহয় আজিকালিৰ দিনকাল, তাতে আকৌ মোৰ গাভৰু ছোৱালী এজনীও আছে। খুৰা, আপুনি মোক বিশ্বাস কৰিব পাৰে, মই তেনেকুৱা বেয়া চৰিত্ৰৰ ল'ৰা নহয়। মই বহুত বিপদত পৰিছোঁ খুৰা, না নক'ব। মই আপুনি বেয়া পোৱা কাম কেতিয়াও নকৰোঁ। আপুনি মোক লৈ নিশ্চিন্ত থাকিব পাৰিব। নাই নাই, দেখাত বাৰু তোমাক ভাল ঘৰৰ ভাল চৰিত্ৰৱান ল'ৰাজনী লাগিছে। মই আজিকালি দিনকালৰ কথাহে কৈছোঁ, বাতৰিত দেখিয়ে থাকোঁ নহয় ইটো সিটো ঘটনা। পিছে তুমি যিহেতু আমাৰ গাঁৱৰে ল'ৰা ছোৱালীবোৰকে পঢ়াব আহিছা, গতিকে তোমাক সহায় কৰিব পাৰিলে ভালেই লাগিব। হ'ব দিয়া, তুমি থাকিবা, আমাৰ ঘৰতে থাকিবা। থেংক ইউ খুৰা, থেংক ইউ ছ' মাছ। আপুনি মোক বহুত ডাঙৰ উপকাৰ কৰিলে। দেউতা, মালতী, আহিলি তই? তোৰ যে ঘৰত মনেই নবহে ন? গোটেই দিনটো গাঁৱৰ ইঘৰ সিঘৰ কৰি থাকোঁতেই যায় তোৰ। ঘৰতে বহি থাকিনো কি কৰিম দেউতা? অকলে অকলে বৰ আমনি লাগে মোৰ। সেইকাৰণেহে অলপ ওলাই যাওঁ। আজি তোৰ মাৰ জীয়াই থকা হ'লে তোক এনেকৈ গোটেই দিনৰ দিনটো ঘূৰি ফুৰিব নিদিলে হ'লে কেতিয়াও। হ'ব দে, মাৰ কথা মনত পেলাই আকৌ মন বেয়া কৰিব নালাগে। মোৰেই ভুল আচলতে, বাৰে বাৰে মোৰ মুখৰ পৰা তোৰ মাৰৰ কথা ওলাই যায় আৰু তোৰ মনটো বেয়া হৈ যায়। হ'ব দেউতা, একো নাই। পিছে এখেত কোন? চিনি পোৱা নাই যে? এখেত আমাৰ গাঁৱৰে ME স্কুলখনত নতুনকৈ শিক্ষক হিচাপে আহিছে। আৰু শুন মালতী, এখেত আজিৰে পৰা আমাৰ ঘৰতে থাকিব। আমাৰ ঘৰত? আমাৰ ঘৰতে থাকিব। ঘৰৰ পৰা অহা যোৱা কৰিবলৈ বহুত দূৰ হয় যে। তই এটা কাম কৰ, আমাৰ সেই ওপৰৰ ৰুমটো অলপ ঠিক কৰি দেগৈচোন, অলপ চাফা কৰি দে, তেখেত তাতে থাকিব পাৰিব। পিছে তোমাৰ নামটোৱে সোধা হোৱা নাই নহয় ডেকা ল'ৰা? খুৰা, মোৰ নাম ৰক্তিম। ৰক্তিম ন? যোৱা, মোৰ ছোৱালী মালতীয়ে তোমাক ৰুমটো দেখুৱাই দিব। ঠিক আছে, হ'ব খুৰা। ৰক্তিম দা? আৰে, মালতী দেখোন। ৰক্তিম দা, এয়া আপোনালৈ অলপমান তৰকাৰী লৈ আনিছিলোঁ। হয় নেকি? ভালেই কৰিলা দেই। তুমি জানানে, কালিৰে পৰা মই অকল আলু সিজাই ভাত খাই আছোঁ। আজিহে চাগে অলপ ভালকৈ ভাতকেইটা খাব পাৰিম। কিয় ৰক্তিম দা, অকল আলু সিজাই কিয় ভাত খাইছে? উপায় নাই যে, সেইকাৰণে। আৰু যে একো বনাবই নাজানো মই। আপুনি মোক এবাৰতো ক'ব পাৰে। আপুনি যে ৰন্ধা বঢ়া কৰিব নাজানে, মইতো গমেই পোৱা নাছিলোঁ। মই আকৌ ভাবিলোঁ হোষ্টেলত পঢ়ি ডাঙৰ হোৱা ল'ৰা, ৰন্ধা বঢ়া কৰিব জানে চাগে। ৰক্তিম দা, আজিৰ পৰা আপুনি আমাৰ ঘৰতে ভাত খাব। নাই মালতী, মই ৰন্ধা বঢ়া কৰিবলৈ শিকি আছোঁ নহয়। আজিকালি ইউটিউবত চব পোৱা যায়। ইউটিউব চাই চাই শিকি আছোঁ। 2-এদিন সময় লাগিব চাগে, কিন্তু শিকি যাম, কিনো ডাঙৰ কথা। মিছাতেনো তোমাক কিয় কষ্ট দিম? নিজৰ কাম নিজেই কৰিব লাগে। কষ্টৰনো কি আছে? দেউতা আৰু মোৰ কাৰণে দেখোন ৰন্ধা বঢ়া কৰোৱেই। আৰু দেউতাইও মোক কৈয়ে আছিলে আপুনি আমাৰ ঘৰতে খোৱা বোৱা কৰিব পাৰিব বুলি। কিন্তু মইহে আকৌ আপোনাক কোৱা নাছিলোঁ। ভাবিলোঁ চহৰৰ ল'ৰা, আমাৰ নিচিনা মানুহৰ ঘৰত খাই বা কেনেকুৱা পায়। মোৰ কেতিয়াবা যদি বনাবলৈ মন নাযায় বা কিবা অসুবিধা হ'লে তোমালোকৰ তাতে খাম বাৰু। এতিয়া আকৌ মোৰ গেছ চিলিণ্ডাৰ সেইবোৰ যোগাৰ কৰাও হৈ গ'ল। আৰু কুকিং কৰি মোৰ আজিকালি ভালেই লগা হৈছে দেখোন। সেইকাৰণেহে কৈছোঁ, কেইদিনমান বাৰু নিজে বনাই খাই চাওঁচোন। ঠিক আছে, হ'ব বাৰু। মই কিন্তু মাজে মাজে আহি এনেকৈ আপোনাক দালি তৰকাৰী কিবা দি থৈ যাম। তাততো একো আপত্তি নাই আপোনাৰ? নাই, আপত্তি কিয় থাকিব? তোমাৰ হাতৰ টেষ্টি খাবলৈ পাম, ভালে লাগিব। আপুনি দেখোন মই বনোৱা একো খায়ে পোৱা নাই। কেনেকৈ ক'লে টেষ্টি বনাওঁ বুলি? এই তৰকাৰীখিনি কালাৰটো দেখি আৰু গোন্ধটো পায়ে গম পাইছোঁ কিমান টেষ্টি হ'ব। হয় নেকি? সেইটো লওক, মই যাওঁ। দেউতা চাগে মোৰ কাৰণে ৰৈ আছে ভাত খাবলৈ। মালতী বোলা ছোৱালীজনী দেখোন বৰ ভাল, বহুত সহজ সৰল। গাঁৱৰ মানুহবোৰ সঁচাকৈয়ে বৰ সহজ সৰল হয়। আগতে শুনিছিলোঁ, এতিয়া নিজে পাইছোঁ। এইখিনি দেখি যে ভোকেই লাগিছে মোৰ। 2 দিনৰ পৰা ভালকৈ খাবই পৰা নাই নহয়। যি দেখিছোঁ, মালতীৰ লগত অলপ ভাল হৈ থাকিব লাগিব।
অন্ততঃ মাজে মাজে কিবা এটা ভাল খাবলৈকে পাম। ইয়াত দেখোন একো ভাল ৰেষ্টুৰেণ্ট নায়েই। ছুইগি জমেট' সেইবোৰেও কাম নকৰে, আৰু কাম কৰা মানুহো পাবলৈ নাই। মালতী হতুৱাই ইটো সিটো কৰাবও পাৰিম। তাইৰ লগত ভালকৈ কথা বতৰা পাতি থাকিব লাগিব। মালতী, কি হৈছে তোৰ? তই দেখোন আজিকালি বৰ আমন জীৱনকে থকা হৈছ। আগত দেখোন তোৰ মুখখন বন্ধই নহয়, ইটো সিটো কিমান যে কথা কৈ থাক। কিন্তু কেইদিনমানৰ পৰা লক্ষ্য কৰিছো তই প্ৰায়ভাগ সময় মনে মনে থাকিব লৈছ। কি হৈছে বাৰু তোৰ? কিবা বেমাৰ আজাৰ হৈছে নেকি? গা চা ভাল লগা নাই নেকি? মোৰ একো হোৱা নাই অ' চুমি, গা চা ঠিকেই আছে মোৰ। তেনেহ'লে কিনো চিন্তা কৰি থাক আজিকালি তই? নাজানো অ' চুমি, আজিকালি দেখোন এনেকৈয়ে থাকি ভাল লাগে মোৰ। কেনেবাকে তোৰ গাত প্ৰেমৰ বতাহ লগা নাইতো? হেই এজনী, কিনো কৈ আছ? ঠিকেইতো কৈছো, মই জনামতে এইটো বয়সত প্ৰেমৰ বতাহ লাগিলেহে ছোৱালীবোৰ এনেকুৱা হৈ যায়। মোৰ সেইবোৰ একো হোৱা নাই দেই। সদায় কিবা মানুহ একে থাকে নেকি? সকলো সলনি হয়, মই যেনিবা অলপ সলনি হৈছো। ঐ মালতী, তই যদি মনে মনে কাৰোবাক ভাল পাই আছ, মোক কিন্তু নোকোৱাকে নাথাকিবি দেই। সৰুৰে পৰা দুজনী একেলগে ডাঙৰ হৈছো, আগৰে পৰা আমাৰ মাজত একো লোক ঢাক নাই। আমি দুয়োজনীয়ে ইজনীয়ে সিজনী সকলো কথাই জানো। জীৱনৰ ইমান ডাঙৰ কথা এটা এতিয়া কিন্তু মোৰ পৰা নুলুকুৱাবি তই। নুলুকুৱা অ' চুমি, তেনেকুৱা কিবা থাকিলে মই তোক নিশ্চয় ক'ম। পিছে মালতী, শুনিবলৈ পাইছো তহঁতৰ ঘৰত বোলে কোনোবা ভাড়াতীয়া এজন আহিছে? অঁ, ঠিকেই শুনিছ তই। আমাৰ ME স্কুলখনত নতুনকৈ শিক্ষক হিচাপে সোমাইছে। ঘৰৰ পৰা অহা যোৱা কৰিবলৈ বহুত দূৰ হয় যে, সেইকাৰণে আমাৰ ঘৰতে থাকি লৈছে। অঁ, নতুনকৈ অহা ছাৰজন নেকি? তেখেতক মই দেখিছো নহয়। দেখিবলৈ বৰ ভাল ন, ইমান হেণ্ডচাম। হয় আৰু অলপ চলপ। তই পিছে কথা বতৰা পাতিছনে নাই? তোৰ ঠাইত মই থকা হ'লে কিন্তু পতাই পেলালো হ'লে। তেখেতৰ কথা এনেকৈ নকবি কিন্তু, কৈ দিছো মই। আৰে আৰে, কি হৈছে তোৰ? খঙেই উঠিলে যে? মই ধেমালিহে কৰিছিলো। মালতী, কেনেবাকে তই সেই ছাৰজনৰে প্ৰেমত পৰা নাইতো? ধেই এজনী, মই তোৰ লগত কথাই নাপাতো যা, কি যে কৈ থাক নহয়। আৰে মালতী, দেখোন তুমি ইয়াতে আছা। অঁ, ৰক্তিম দা। অঁ ছাৰ, আপুনি ইয়াত যে, আৰু হাতত কি লৈ আহিছে এইটো? মই কাপোৰ ধুবলৈ আহিছিলোঁ। এইকেইদিন কাপোৰবোৰ গোটাই গোটাই ৰাখিছিলোঁ নহয়। আজি যিহেতু দেওবাৰ, গতিকে গোটেইকেইটা কাপোৰ ধুই পেলাওঁ বুলি ভাবিছোঁ। এই ৰক্তিম দা, আপোনাৰ কাপোৰকেইটা নহ'লে ময়ে ধুই দিম দিয়ক। সপ্তাহটোত মাত্ৰ এদিনহে বন্ধ পায়, আজি নহ'লে আপুনি অলপ আৰামেই কৰক। হে নালাগে নালাগে মালতী, তুমি মিছাতে কষ্ট কৰিব নালাগে। কেইটামানহে কাপোৰ, মই ধুই ল'ব পাৰিম, কষ্ট নহয় দিয়া মোৰ। একো নাই ৰক্তিম দা, মই এতিয়া এনেহে বহি আছো। এনেই থকাতকে আপোনাৰ কাপোৰকেইটাকে ধুই দিওঁ, মই আকৌ এনেই থাকি বৰ বেয়া পাওঁ। অঁ দিয়ক দিয়ক ছাৰ, মালতীয়ে ইমানকৈ কৈছে যেতিয়া আপুনিও কিয় কষ্ট কৰিব লাগে? নালাগে নেকি, কথাটো বৰ ভাল নহ'ব। একো বেয়া কথা নহয় ৰক্তিম দা, ল'ৰা মানুহে কাপোৰ ধুব পাৰে জানো? ক'তনো চাফা হ'ব? মই ধুনীয়াকৈ ধুই দিম দিয়ক। অঁ ছাৰ, আমাৰ মালতীয়ে একদম আপোনাৰ কাপোৰ নতুন কৰি দিব। ইমানকৈ কৈছা যেতিয়া ঠিক আছে বাৰু। যি দেখিছোঁ তোমাৰ লগত কথাত জিকিব নোৱাৰি। লোৱা, তুমিয়ে ধুই দিয়া। মই যাওঁ তেনেহ'লে। কি চলিছে হা এইবোৰ? ক'তনো কি চলা দেখিলি তই? তই দেখোন কাপোৰ ধুই একেবাৰে বেয়া পাওঁ। আজি যে ইমান খুজি খুজি লৈছ ছাৰৰ পৰা। মই বুজি পাইছোঁ আৰু, ইমানো আকৰি নহয় মই। সেইটো জানো কেতিয়াবা সম্ভৱ হ'ব পাৰে? তেখেত চহৰৰ ল'ৰা, তাতে আকৌ চৰকাৰী চাকৰিয়াল, আৰু মই এজনী গাঁৱলীয়া সাধাৰণ ছোৱালী। তাতেনো কি হ'ল? দেখাই শুনাইতো ইমান ধুনীয়া, ছাৰৰ লগত বৰ ধুনীয়া মিলিবি কিন্তু। যা সেইজনী, লাজেই লাগিছে মোৰ। লাজটো চোৱা তাই। পিছে ইমান দিনে তই যে মোৰ পৰা এইটো কথা লুকুৱাই ৰাখিলি, মোৰ সেইটোহে বেয়া লাগিছে। আৰে চুমি, বেয়া নাপাবি অ', মই দেখোন এতিয়ালৈকে নিজেই বুজি পোৱা নাই আচলতে মোৰ মনত কি চলি আছে। আৰু অকল মোৰ ফালৰ পৰা ভাল পোৱা থাকিলেওনো কি হ'ব, তেখেতৰ ফালৰ পৰাতো থাকিব লাগিব। তোৰ মনৰ কথা তোতকৈ মই ভালকে বুজি পাওঁ। এইকেইদিন তোক দেখিয়েই মই গম পাইছোঁ, তোৰ যে এনেকুৱা কিবা এটা হৈ আছে। আজি আচল কথা গম পালোঁ। তই ৰক্তিম ছাৰক সঁচাকৈ ভাল পাব ধৰিছ মালতী। সোনকালে তোৰ মনৰ কথাখিনি তেখেতক কৈ দিবি। ৰচোন, কেইদিনমান গৈ লওক। তেখেত অহাচোন এসপ্তাহেই হোৱা নাই। কিন্তু এটা কথা কি জান চুমি, ৰক্তিম দাক দেখাৰ পৰাই মোৰ অচিনাকি যেন লগাই নাছিল কেতিয়াও। তেখেতক যেন মই আগৰ পৰাই চিনি পাওঁ। মোৰ বহুত আপোন মানুহ এনেকুৱাই লাগিছিল প্ৰথম দেখাতে। আজিলৈকে কাকো লগ পাই মোৰ এনেকুৱা লগা নাই। এয়াইতো প্ৰেম মালতী, এয়াই প্ৰেম। মই তোৰ কাৰণে বহুত সুখী হৈছোঁ মালতী। শুনামতে ৰক্তিম ছাৰ বহুত ভাল মানুহ। সৰুৰ পৰাই তই কিমান কষ্টত ডাঙৰ হৈছ আমি সকলোৱে জানো। তোৰ দেউতাই তোক যথেষ্ট মৰম কৰে, কিন্তু মাটো সদায় মায়েই হয়। মাকৰ অবিহনে এজনী ছোৱালী ডাঙৰ হোৱাটো কিমান যে কষ্টকৰ সেইটো বুজি পাওঁ।
তোৰ আগন্তুক জীৱনটো যদি ভাল হয় মোতকৈ সুখী চাগে আৰু কোনো নহ'ব। চুমি, সঁচাকৈ তোৰ নিচিনা বান্ধৱী এজনী পাই মই নিজকে ধন্য অনুভৱ কৰোঁ। এই মালতীজনীৰ কথা বতৰাবোৰ দেখোন আজিকালি অলপ বেলেগ হৈছে। মই তাইৰ লগত হাঁহি মাতি কথা বতৰা পাতোঁ কাৰণে তাই বাৰু বেলেগ কিবা ভাবিছে নেকি? মোৰ দেখোন কথাবোৰ অলপ তেনেকুৱাই লাগিছে। তাইনো বাৰু কেনেকৈ ভাবিব পাৰিছে তাইৰ নিচিনা গাঁৱলীয়া ছোৱালী এজনীক মই ভাল পাব পাৰিম? মোৰ নিজৰ স্বাৰ্থৰ কাৰণেহে ইমান দিনে তাইৰ লগত অলপ ভালকৈ কথা বতৰা পাতিছিলোঁ। পিছে তাই মোৰ লগত বেলেগ কিবাহে সপোন ৰচিছে যেন লাগিছে। যি ভাবে ভাবি থাকক। এনেওতো মই আৰু বেছিদিন ইয়াত নাথাকোৱেই। ইমান ভিতৰুৱা গাঁৱত চাকৰি কৰি মোৰ যে অলপো ভাল লগা নাই। বেলেগ চাকৰি এপ্লাই কৰি থৈছোঁ, পঢ়িও আছোঁ তাৰ কাৰণে। ভাল জেগাত ভাল চাকৰি এটা পালেই মই ইয়াৰ পৰা গুচি যাম। ইমান ভিতৰুৱা জেগাত থাকিব নোৱাৰি দেই। যিকেইদিন আছোঁ এনেকৈয়ে চলি থাকক। মালতীয়ে ইটো সিটো বহুত কামেই কৰি দিয়ে মোক। মই নিজ মুখেৰেতো তাইক একোৱেই কোৱা নাই। তাই যদি নিজে নিজে কিবা ভাবিছে তেন্তে তাত মোৰনো কি দুখ। মাজে মাজে চকলেট টকলেটো আনি দিওঁ মই তাইক। কিন্তু তাই মোৰ ইমানবোৰ কাম কৰি দিয়ে কাৰণেহে মই সেইবোৰ আনি দিওঁ। তাই চাগে ভাবিছে মই তাইক ভাল পাওঁ কাৰণেহে সেইবোৰ দিওঁ বুলি। ভাবি থাকক, সোনকালেইতো মই ইয়াৰ পৰা গুচিয়ে যাম। দুদিনমান চাগে তাইৰ বেয়া লাগিব, কিন্তু তাৰপিছত চব ঠিকেই হৈ যাব। ৰক্তিম দা, ৰক্তিম দা। মালতী, কিবা ক'বা? কিনো ক'ম আৰু, আজিকালি দেখোন আপোনাক বেছিকৈ দেখিবলৈও নাপাওঁ। আৰু যেতিয়াই দেখোঁ কিবা কিবি পঢ়ি থকাই দেখোঁ। ভালকৈ পঢ়া শুনা কৰিয়ে দেখোন চাকৰিটো পালে। এতিয়াও আৰু ইমানকৈ কি পঢ়ি থাকেনো? শুনা মালতী, মোৰ সপোনবোৰ বহুত ডাঙৰ ডাঙৰ। গোটেই জীৱনটো এইটো চাকৰি কৰিয়ে কটাই দিব খোজা নাই মই। আৰু কেইবাটাও চাকৰিৰ কাৰণে এপ্লাই কৰি থৈছোঁ। এক্সামো পাইছেহি আৰু সেইকাৰণে অলপ পঢ়া শুনা কৰিব লৈছোঁ। অলপ ভাল জেগাত ভাল চাকৰি এটা পালেহে মোৰ মনটো ভাল লাগিব। তাৰমানে ৰক্তিম দা, আপুনি আমাৰ গাঁৱৰ পৰা গুচি যাব? আপুনি মোক এৰি থৈ গুচি যাব ৰক্তিম দা? ইমান দিনে দেখোন আপুনি মোক এইবোৰ কথা একোৱেই কোৱা নাছিল। মই আকৌ কিমান কি ভাবিছিলোঁ। তুমি ইমান আচৰিত কিয় হৈছা মালতী? সকলোৱেতো জীৱনত উন্নতি কৰিব বিচাৰে। ময়ো ঠিক তেনেকৈয়ে জীৱনত আৰু আগুৱাই যাব খুজিছোঁ। আৰু ইয়াৰ পৰা গুচি গ'লে আপোনাৰ মোলৈ মনত নপৰিব? মানে আমালৈ মনত নপৰিবনে আপোনাৰ দেউতা, গাঁৱৰ আন মানুহবোৰ? কিয় নপৰিব বাৰু? নিশ্চয় পৰিব। আৰু স্পেচিয়েলি তোমাৰ কাৰণে বেছি মনত পৰিব। খুব কম দিনৰ ভিতৰতে আমি বহুত ভাল ফ্ৰেণ্ডছ হৈ গ'লোঁ। অকল ফ্ৰেণ্ড? মই আপোনাৰ অকল ফ্ৰেণ্ডেই হয় ৰক্তিম দা। আৰে, এইজুৰি দেখোন আৱেগিক হৈ গৈছে। মই ইয়াৰ পৰা গুচি যাম বুলি কোৱাৰ কাৰণে মোক বেয়া পাইছে নিশ্চয়। কিন্তু তাই মোক বেয়া পালেতো নচলিব। মোৰ কাম বনবোৰ কোনে কৰি দিব? কি হ'ল? কি চিন্তা কৰি আছে? নাই, একো চিন্তা কৰা নাই। আৰু এইবোৰ কথা বাদ দিয়া মালতী। মই চাকৰিৰ কাৰণে এপ্লাইহে কৰিছোঁ। চৰকাৰী চাকৰি পোৱাটো জানো ইমান সহজ হয়? এক্সাম দিলেই কিবা চাকৰি পাই যাম নেকি? এনেই এক্সপেৰিয়েঞ্চৰ কাৰণে দিম আৰু এক্সাম। সেইখন গাঁৱৰ পৰা তোমালোকৰ পৰা আঁতৰ হৈ মই ক'তো নাযাওঁ দিয়া। আপুনি সঁচাই কৈছে ৰক্তিম দা? সঁচাকৈ কৈছোঁ, ক'তো নাযাওঁ মই। যাবলৈ নিদিওঁ মই। আৰু আপুনি য'তে যায় মোক কিন্তু লৈ যাব লাগিব লগত। বুজি পাইছে নহয়? আপোনাৰ পিছা ভালকৈয়ে ল'লোঁ মই। মোৰ ইমান বেয়া দিন পৰিছেনে? তাইৰ নিচিনা এজনীক মই লগত লৈ যাব লাগিব। ইমান দিনৰ পৰা অপেক্ষা কৰি আছোঁ ৰক্তিম দাই নিজ মুখেৰে মোক তেওঁৰ মনৰ কথাখিনি ক'ব বুলি। কিন্তু ক'তা, তেওঁ দেখোন একোৱেই নকয়। অৱশ্যে মই বুজি পাইছোঁ তেওঁ লাজ কৰে আচলতে মোক ক'বলৈ। মই যেনেকৈ তেওঁক ভাল পাওঁ তেওঁ যে মোক সিমানেই ভাল পায় বা তাতোকৈ অলপ বেছিয়ে ভাল পায় সেইটো মই জানো। মোক যদি ভাল নাপালে হ'লে তেনেহ'লে মোক প্ৰায়ে ইটো সিটো উপহাৰ কিয় দিলে হ'লে? আজিওতো মোৰ কাৰণে চকলেট লৈ আহিছে। ল'ৰা মানুহে ইমান লাজ কৰেনে বাৰু? মই যি বুজিছোঁ তেখেতলৈ ৰৈ থাকিলে মই বুঢ়ী হ'ব লাগিব। মই মোৰ মনৰ কথা নিজেই ক'ব লাগিব তেখেতক। দেউতা, ৰক্তিম দাক দেখিছিলা নেকি? ৰাতিপুৱাৰ পৰা দেখোন আজি তেওঁক দেখাই নাই। স্কুলৰ টাইম হৈ গ'ল, এতিয়ালৈকে তেওঁ ওলোৱাও নাই যে। মাজনী, তই গমেই নাপাওঁ নেকি? কি গম নাপাওঁ মই দেউতা? তাৰমানে ৰক্তিমে তোক একো কৈ থৈ যোৱা নাই। সি আজি গ'লগৈ নহয়, ৰাতিপুৱা সোনকালে গ'ল দেখোন। গ'লগৈ মানে? কোনে গ'লগৈ? সি তাৰ নিজৰ ঘৰলৈ গ'লগৈ। কিন্তু কিয়? এতিয়াতো স্কুলৰ বন্ধও নাই, ঘৰলৈ গৈছে যে। সি এইটো চাকৰি ৰিজাইন দিলে নহয়। বহুত ভাল চাকৰি এটা পালে সি। এতিয়া আৰু এইটো চাকৰি নকৰে। কি? এইবোৰ তুমি কি কৈছা দেউতা? নাই, ৰক্তিমে এনেকৈ যাবগৈ নোৱাৰে। মোক দেখোন তেওঁ কৈছিলে তেওঁ সদায় ইয়াতে থাকিব। ইয়াতকৈ বহুত ভাল চাকৰি পাইছে সি, তাকো টাউনতে। গতিকে ইয়াতনো সি কিয় পৰি থাকিব বাৰু? মোক এবাৰো নোকোৱাকৈ ৰক্তিম দাই সেনেকৈ গুচি গ'ল।
তাকেহে মই আচৰিত হৈছোঁ। তহঁত দুয়োটাই দেখোন প্ৰায় কথা পাতি থকা দেখোঁ। ৰক্তিমে বাৰু তোক এবাৰো ক'ব নালাগিছিল নে? হ'ব দে, বাদ দে সেইবোৰ। চহৰৰ ধনী ঘৰৰ ল'ৰাহি। আমাৰবোৰৰ লগত চিন্তাধাৰা নিমিলে নহয়। দেউতা, ৰক্তিম দা আৰু কেতিয়াও ঘূৰি নাহিব নেকি? ঘূৰিনো আৰু ক'ত আহিব চাগে। ফোন নাম্বাৰটো ৰাখিবলৈ নহ'ল নহয়, পাহৰিয়ে থাকিলোঁ। ৰক্তিম দা মালতী, ঐ মালতী। আৰে, মালতীয়ে ৰক্তিম যোৱাৰ কাৰণে জোখতকৈ অলপ বেছিয়েই দুখ কৰিছে। কিয় বাৰু? কেনেবাকে তাই ৰক্তিমৰ বিষয়ে বেলেগকৈ ভাবিছিল নেকি বাৰু? আৰু ৰক্তিমে তাইক এবাৰো নোকোৱাকৈ গুচি গ'ল যে এনেকৈ। অন্ততঃ এবাৰ কৈতো যাব লাগিছিল তাইক। মোৰ ছোৱালীজনীয়ে আৰু কিমান দুখ সহ্য কৰিব বাৰু। সৰুৰে পৰা মাক নোহোৱাকৈ ডাঙৰ হৈছে। বাই ভনী বুলিবলৈও কোনো নাই তাইৰ। তাইৰ মুখখন বেজাৰ দেখিলে মই সহ্য কৰিবই নোৱাৰোঁ। ৰক্তিম, ৰুহি, তহঁত দুয়োটাৰ বিয়াখন ঠিক হোৱাত মোতকৈ বেছি সুখী চাগে কোনোৱেই নাই আৰু। ৰুহি, তুমি মোৰ বান্ধৱীৰ ছোৱালী। তোমাৰ মা আৰু মই যে বহুত বছৰ আগৰ পৰাই ভাবি আছিলোঁ এইটো সম্পৰ্কৰ কথা। এতিয়া তুমি মোৰ ঘৰৰ বোৱাৰী হৈ আহিব ওলাইছা, মোৰ ৰক্তিমৰ ৱাইফ হ'ব ওলাইছা। মোৰ যে কিমান ভাল লাগিছে। আণ্টি, আপোনাৰ নিচিনা শাহুমা এজনী পাম যে মোৰ বহুত ভাল লাগিছে। এতিয়াও আণ্টি বুলি নামাতিবা আৰু মা বুলি মাতিবলৈ আৰম্ভ কৰি দিয়া। ৰক্তিম, তহঁত দুয়োটাই অলপ কথা পাত, মই তহঁতলৈ কিবা এটা খাবলৈ লৈ আহোঁ। হ'ব মা। ৰক্তিম, আমাৰ বিয়াখন বাৰু ঠিক হ'ল, কিন্তু তোমাৰ মনত বা কি চলি আছে? তুমি মোক লৈ হেপ্পী হয় নে নহয় মই দেখোন একো বুজিবই পৰা নাই। আজি সেইকাৰণে তোমাৰ লগত অলপ কথা পাতোঁ বুলিয়ে আহিলোঁ। তোমাৰ মনত বা কি চলি আছে? মই আকৌ কিয় হেপ্পী নহ'ম? তোমাৰ নিচিনা ইমান মডাৰ্ণ ৱাইফ এজনী পাম। মই মোৰ জীৱনসংগী হিচাপে তোমাৰ নিচিনা ছোৱালী এজনীয়ে বিচাৰিছিলোঁ। জানি ভাল পালোঁ। পিছে এটা কথা কি জানানে ৰক্তিম, তুমি যেতিয়া সেই গাঁৱৰ স্কুলখনত চাকৰি কৰি আছিলা, মায়ে মোক তেতিয়াই তোমাৰ কথা কৈছিল, বিয়াৰ কথা। কিন্তু মই একে মুখে না কৰি দিছিলোঁ। কিন্তু এতিয়া তুমি বহুত ভাল পোষ্ট এটা পালা। মোৰ ফ্ৰেণ্ডছবোৰৰ আগত কৈ মই ফুটনি মাৰিব পাৰিম। তুমি সেইটো চাকৰি কৰি থকা হ'লে মোক যে নাপালাই হ'লে। তাৰমানে ৰুহি, তুমি মোক পচন্দ কৰা নাই, মোৰ চাকৰিটোকে পচন্দ কৰিছা। হাই, তেনেকুৱা কথা নহয়। তোমাক পচন্দ নহ'লে আৰু মই বিয়াৰ কাৰণে ৰাজি হওঁনে? কিন্তু আজিকালি দিনকালেই দেখোন তেনেকুৱা। ভাল পোষ্ট এটা নাথাকিলে ভাল ছোৱালীজনী ক'তনো পায়? তাতে আকৌ সেইটো চাকৰি কৰোঁতে তুমি সেই ভিতৰুৱা গাঁওখনত থাকিব লাগিছিল। মই জানো তাত থাকিব পাৰিলোঁ হ'লে? মানুহবোৰে বা কেনেকুৱা তাত? মইতো কেতিয়া গৈয়ে পোৱা নাই ইমান ভিতৰুৱা গাঁৱলৈ। মই কেনেকৈ থাকিলোঁ হ'লে বাৰু তাত? তুমি বহুত ভাল কথা মনত পেলালা ৰুহি। আৰু শুনা, তাৰ মানুহবোৰ বহুত ভাল। তাত থকা কেইদিন মোৰ বহুত যত্ন লৈছিলে, কিন্তু মইহে অহাৰ পৰা এদিনো তাত গৈ এবাৰ খবৰো কৰা নাই। আৰে, তাতনো আকৌ তুমি কাৰ খবৰ ল'বা? আছে, বহুত মানুহ আছে, যিসকলে মোক বহুত মৰম কৰিছিল, সঁচা অন্তৰৰ পৰা মৰম কৰিছিল। ভালেই হ'ল ৰুহি, তুমি মোক মনত পেলাই দিলা কথাবোৰ। মই এদিন তালৈ যাব লাগিব। কি যে কোৱা নহয় তুমি ৰক্তিম, সেই ল' ষ্টেণ্ডাৰ্ড মানুহবোৰৰ লগত গাঁৱলীয়া ভূতবোৰৰ লগত তোমাৰ কিহৰ সম্পৰ্ক? সম্পৰ্ক আছে, মনৰ সম্পৰ্ক। হ'ব দিয়া, তুমি বহা, মোৰ এটা কাম আছে, মই অলপ ওলাই যাওঁ। আৰে, মোক এনেকৈ বহাই থৈ ৰক্তিম গুচি গ'ল যে? মই ৰুহি হয়, ৰুহি। মোক এনেকৈ বহাই থৈ গুচি গ'ল? মোৰ লগত অলপ কথা পাতিবলৈ কিমান ল'ৰাৰ লাইন লাগি আছে, আৰু ৰক্তিমে মোক পাত্তাই নিদিলে। দাদা, চিনি পাইছেনে মোক? অলপ চিনাকি লাগিছে বাৰু। ৰ'বাচোন ৰ'বা, তুমি আমাৰ ৰক্তিম ছাৰ নহয়নে বাৰু? হয়, মই ৰক্তিমেই হয়। তেনেহ'লে চিনি পাইছে মোক? কিয় চিনি নাপাম বাৰু, ইমান দিন আমাৰ গাঁৱতে থাকি গ'লা। গাঁৱৰ সকলোৰে ভালনে বাৰু? সকলোৰে ভাল ৰক্তিম, কিন্তু কি দাদা? তুমি যোৱাৰ পিছত মালতীহঁতৰ ঘৰখনত বহুত কিবা কিবিয়ে হৈ গ'ল। কি হ'ল? মালতীৰ দেউতাক ঢুকালে নহয়, তুমি যোৱাৰ কিছুদিন পিছতেই ঢুকালে। কি? খুৰা ঢুকালে? কিন্তু তেওঁতো সুস্থ সবল আছিলে, এনেকৈ কি হৈ গ'ল? সুস্থ হৈয়ে আছিলে, হঠাতে হাৰ্ট এটেক হৈ ঢুকালে। তুমি যোৱাৰ পিছৰ পৰাই মালতীজনীয়ে কান্দিয়ে থাকিব লৈছিল। নাজানো তাইৰ মনত কি আছিল, তাই বহুত কষ্ট পালে। আৰু তাইৰ কন্দা কটাখন দেখি দেউতাকেও মন মাৰি থাকিব ল'লে, আৰু হঠাৎ এদিন সেইবোৰ হৈ গ'ল। কি? মই যোৱাৰ পিছত ইমান কিবা কিবি হৈ গ'ল? সেয়াতো একোৱেই নহয় ৰক্তিম, তুমি মালতীক দেখিলে বুজি পাবা, আৰু কিমান কিবা কিবি হৈ গ'ল। কি হ'ল দাদা? মালতী ঠিকে আছেতো? সৰুতেই মাক হেৰুওৱা ছোৱালীজনী, আৰু এতিয়া দেউতাককো হেৰুৱালে। তাতে আকৌ তাইৰ মনত ডাঙৰ কিবা আঘাত পালে। তাই আৰু এতিয়া ঠিকেই নাই। কি হৈছে মালতীৰ? ব'লা, তুমি নিজ চকুৰে চাই ল'বা। ব'লক দাদা, সোনকালে ব'লক। মালতী মাজনীও, ব'লচোন ব'ল।
আমাৰ ঘৰলৈকে বল, ইয়াতে আৰু কিমান বহি থাকিবি। মই নাথাকো নহয় ইয়াত খুৰী, মই যামগে, তাৰ ওচৰলৈ যামগে। দেউতা ক'ত গ'ল বাৰু খুৰী? দেউতাক মাতি দিয়কচোন। আহিব মালতী, তোৰ দেউতা আহিব। বলচোন এতিয়া ভাত কেইটামান খাই ল'বি। ভালকৈ একো খোৱাই নাই দেখোন তই। দেখিলা নহয় ৰক্তিম, নিজ চকুৰে দেখিলা নহয় মালতীৰ অৱস্থাটো। দিনে ৰাতিয়ে ইয়াতে বহি থাকে, অকলশৰীয়া এই ঘৰখনত বহি থাকি তাই জানো কি পায় বুজি নাপাওঁ। মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে তাই। মালতী এইবোৰ কি হৈ গ'ল তোমাৰ? ডক্তৰে কোৱা মতে মালতীয়ে অন্তৰত বহুত ডাঙৰ আঘাত পাইছে। তাইৰ এইটো অৱস্থা দেখিয়েই দেউতাকো এইখন পৃথিৱীৰ পৰা গুচি গ'ল। দেউতাক যোৱাৰ পিছৰ পৰা তাই আৰু বেছি সেনেকুৱা হৈ পৰিছে। ডক্তৰে কোৱা মতে তাইক এতিয়া মৰমেহে ঠিক কৰিব পাৰিব। যিমান আপোন মানুহৰ মাজত থাকিব, যিমান মৰম চেনেহ পাব, তাই সিমান সোনকালে ঠিক হৈ উঠিব। আমি গাঁৱৰ মানুহবোৰে কিমান চেষ্টা কৰিছোঁ তাইক আমাৰবোৰৰ ঘৰত ৰাখিবলৈ, কিন্তু তাই নাযায়। নাজানো ইয়াতে বহি বহি কালে অপেক্ষা কৰি থাকে, আৰু মাজে মাজে কৈ থাকে সি আহিব, মই যামগৈ তাৰ লগত। মই জানো খুৰী, তাই কাৰ অপেক্ষা কৰি থাকে। আচলতে এই সকলোবোৰৰ কাৰণে দায়ী আচলতে মই আগতেই বুজি পাইছিলোঁ যেতিয়া মই ইয়াত আছিলোঁ যে মালতীয়ে মোক লৈ বেলেগ কিবা ভাবিব ধৰিছে। মোক লৈ হয়তো তাই বহুত সপোন ৰচিছে, কিন্তু মই সেইবোৰ ইমান গুৰুত্ব নিদিলোঁ। ইচ্ছা কৰি কৰা নাই যদিও এক প্ৰকাৰ মই তাইৰ লগত প্ৰবঞ্চনা কৰাৰ নিচিনাই হ'ল। কিন্তু মই ভবা নাছিলোঁ কথাবোৰ যে ইমান বেয়ালৈ গুচি যাব। মই যোৱাৰ পিছত 2 এদিনৰ পিছত তাই মোক পাহৰি যাব বুলি ভাবিছিলোঁ, কিন্তু এয়া কি হৈ গ'ল? তাৰমানে মালতীয়ে সদায় ইয়াত বহি বহি তোমালৈ অপেক্ষা কৰি থাকে? হয় খুৰী, তাই হয়তো মোলৈ অপেক্ষা কৰি থাকে, হয়তো নহয়, তাই নিশ্চয়কৈ মোৰ কাৰণেই অপেক্ষা কৰি থাকে। আৰু আপোনালোকে চিন্তা নকৰিব, মই কৰা এই ভুলৰ শুধৰণি এতিয়া ময়েই কৰিম। মালতীৰ দেউতাকক মানে খুৰাকটো আৰু ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু মই কথা দিছোঁ মালতীক মই সুস্থ কৰি তুলিম, আকৌ আগৰ দৰে কৰি তুলিম। মালতী, এয়া চোৱা, মই আহিলোঁ নহয়, মই আহিলোঁ, তোমাৰ ৰক্তিম। ব'লা, তুমি কৈ থাকা নহয় তুমি মোৰ লগত গুচি যাবা, ব'লা আজি মই তোমাক নিবলৈ আহিছোঁ। এতিয়াৰ পৰা তুমি মোৰ লগত থাকিবা, মই তোমাক মোৰ পত্নী কৰিম, মৰম ভালপোৱাৰে উপচাই পেলাম তোমাক। তুমি সোনকালে ঠিক হ'বা মালতী। তোমাৰ মোৰ প্ৰতি থকা সঁচা ভালপোৱা মই সময়ত বুজি নাপালোঁ। তোমাক এৰি থৈ গৈ যাক জীৱন সংগী হিচাপে বাছি ল'ব বিচাৰিছিলোঁ, তাই আচলতে মোক নহয়, মোৰ ধন টকা পইচাকে ভাল পাইছিল। কিন্তু কয় নহয়, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। সময় থাকোঁতে মই সকলো কথা উপলব্ধি কৰিলোঁ, আৰু এতিয়া মই সকলো ঠিক কৰি দিম। কোন আহিছে খুৰী? মালতী, ভালকৈ চাচোন, ৰক্তিম আহিছে, তোৰ ৰক্তিম দা। এই ৰক্তিম দা আহিছে, সঁচাকৈ ৰক্তিম দা আহিছে। কিন্তু মই নাচাওঁ, মোক এৰি থৈ আকৌ যাবগে। নাযাওঁ মালতী, মই আৰু তোমাক এৰি থৈ ক'তো নাযাওঁ। তুমি আৰু মই এতিয়াৰ পৰা আজীৱন লগত থাকিম।